Gab Education. আজিৰ ভিডিঅ'টিত আছে নৱম শ্ৰেণীৰ অন্যৰ প্ৰতি ব্যৱহাৰ পাত্ৰীৰ প্ৰশ্নাৱলীৰ উত্তৰসমূহ। প্ৰথমে আছে তোমালোকৰ ভাব বিষয়ক প্ৰশ্নসমূহ। 1 নম্বৰতে দিছে অতি চমু উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্নটো হৈছে সাৰথি পুথিখন কাৰ ৰচনা? ইয়াৰ উত্তৰ হ'ব সাৰথি পুথিখন সত্যনাথ বৰাৰ ৰচনা। খ নম্বৰ প্ৰশ্নটোত আছে কি নজনাৰ নিমিত্তে বহুত মানুহে জীৱনত নানাবিধ উপদ্ৰৱ ভুগিবলৈ পায়? ইয়াৰ উত্তৰ হ'ব মানুহে মানুহৰ লগত কেনেদৰে ব্যৱহাৰ কৰিব লাগে আৰু কেনেকৈ চলিলে সংসাৰত সুখে সন্তোষে কাল নিয়াব পাৰি তাক নজনাৰ বাবে মানুহে জীৱনত নানাবিধ উপদ্ৰৱ ভুগিব লগা হয়। গ নম্বৰ প্ৰশ্নটোত আছে কোনটো শ্ৰেণীৰ মানুহৰ শত্ৰু সৰহ? ইয়াৰ উত্তৰ হ'ব আনৰ লগত কেটেৰা মাৰি কথা কোৱা খিংখিঙীয়া শ্ৰেণীৰ মানুহৰ শত্ৰু সৰহ। ঘ নম্বৰ প্ৰশ্নটোত আছে সজ ব্যৱহাৰৰ অনুপান কি? ইয়াৰ উত্তৰ হ'ব নম্ৰতা সজ ব্যৱহাৰৰ অনুপান। উঙ নম্বৰ প্ৰশ্নটোত আছে মনত অহংকাৰ ৰাখি মুখত নম্ৰ হলে মানুহক কি কৰা হয়? ইয়াৰ উত্তৰ হ'ব মনত অহংকাৰ ৰাখি মুখত নম্ৰ হলে মানুহক চল বা চলনা কৰা হয়। ইয়াৰ পিছৰ প্ৰশ্নটোত আছে এই শ্ৰেণীৰ মানুহৰ স্বভাৱ নিচেই পাতল। ইয়াত কোনটো শ্ৰেণীৰ মানুহৰ কথা কোৱা হৈছে? আমি উত্তৰত লিখিম যি শ্ৰেণীৰ মানুহে গুপ্ত কথা লুকাই ৰাখিব নোৱাৰে সেই শ্ৰেণীৰ মানুহৰ স্বভাৱ নিচেই পাতল বুলি লিখকে কৈছে। ইয়াৰ পিছৰ প্ৰশ্নটোত আছে কাৰ লগত সম্বন্ধ ৰাখিলে সততাক প্ৰশ্ৰয় দিয়া হয়? উত্তৰ সৎ মানুহৰ লগত সম্বন্ধ ৰাখিলে সততাক প্ৰশ্ৰয় দিয়া হয়। পিছৰ প্ৰশ্নটোত আছে বহল ব্যাকৰণ পুথিখন কাৰ ৰচনা? ইয়াৰ উত্তৰ হ'ব বহল ব্যাকৰণ পুথিখন হৈছে সত্যনাথ বৰাদেৱৰ ৰচনা। ইয়াৰ পাছত আছে 2 নম্বৰ প্ৰশ্নটোত চমুকৈ বুজাই লিখা। ক নম্বৰ প্ৰশ্নটোত কি দিছে চাওঁ আহা। ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি কিয় উল্লেখ কৰিব নোৱাৰি? ইয়াৰ উত্তৰত লিখিম ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি উল্লেখ কৰিব নোৱাৰি। মানুহৰ প্ৰতি মানুহে কৰা আচাৰ ব্যৱহাৰৰ ওপৰতে সমাজ জীৱনৰ সুখ আৰু শান্তি নিৰ্ভৰ কৰে। ব্যৱহাৰৰ বাবেই একোজন মানুহ সকলোৰে প্ৰিয় পাত্ৰ নাইবা গৰিহণাৰ ভাজন হয়। কাক ক'ত কেনেদৰে কি ব্যৱহাৰ কৰিব লাগে তাক নজনাৰ ফলত বহুত সৎ চৰিত্ৰৰ লোকেও নানান আহুকালত পৰিবলগীয়া হয়। আনহাতে ব্যৱহাৰৰ গুণত অনেক চলাহী মানুহেও সকলোৰে মৰম বুটলিবলৈ সক্ষম হয়। গতিকে ব্যৱহাৰ প্ৰণালী আমি শিকা উচিত। খ নম্বৰ প্ৰশ্নটোত আছে বিনয় ভাৱত দান কৰিব লাগে বুলি জ্ঞানীসকলে কিয় কৈছে? উত্তৰ বিনয় ভাৱক অলংকাৰৰ লগত তুলনা কৰিব পাৰি। অলংকাৰে যেনেকৈ মানুহৰ শাৰীৰিক সৌন্দৰ্য বৃদ্ধি কৰে তেনেকৈ বিনয় ভাৱে মানুহৰ ব্যক্তিত্ব প্ৰকাশত অৰিহণা যোগায়। সেয়ে দান দিয়াৰ সময়ত বিনয় ভাৱত দান কৰিব লাগে বুলি জ্ঞানীসকলে কৈছে। কাৰণ তিতামুখে মাতিলে খিংখিঙীয়া বা অহংকাৰীভাৱে মাতিলে সহস্ৰ উপকাৰ কৰিলেও মানুহে একে তিলে পাহৰি যায়। অৰ্বুদ দানৰ ফল নিমিষতে লয় হয়। বিনয়ী ভাৱত দান কৰিলে মানুহৰ মাজত মৰম চেনেহ শ্ৰদ্ধা ভক্তি আদি গুণৰ বিকাশ হয় আৰু সামাজিক জীৱনো সুখৰ হয়। ইয়াৰ পাছতে আছে 3 নম্বৰ প্ৰশ্নটোত তাৎপৰ্য ব্যাখ্যা কৰা। ক নম্বৰটোত দিছে নম্ৰতা সজ ব্যৱহাৰৰ অনুপান। আমি উত্তৰত লিখিম উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ সত্যনাথ বৰাদেৱৰ দ্বাৰা ৰচিত অন্যৰ প্ৰতি ব্যৱহাৰ নামৰ পাঠটিৰ পৰা লোৱা হৈছে। ইয়াৰ পাছতে পেৰাগ্ৰাফ চেঞ্জ কৰি লিখিবা এই বাক্যশাৰীৰ জৰিয়তে লেখকে আনৰ প্ৰতি কেনে ব্যৱহাৰ কৰিব লাগে সেই কথাৰ গুৰুত্ব বুজাব বিচাৰিছে। আমি আকৌ পেৰাগ্ৰাফ চেঞ্জ কৰি লিখিম নম্ৰতা হৈছে সজ ব্যৱহাৰৰ এক অন্যতম অনুপান। সজ ব্যৱহাৰে মানুহৰ সামাজিক জীৱন সুখ আৰু সন্তোষেৰে ভৰাই তোলে। নম্ৰ ব্যৱহাৰে মানুহক মানুহৰ ওচৰত মৰমীয়াল কৰি তোলে। মানুহে আনৰ লগত আলাপ আলোচনা কৰোঁতে বা কথা বতৰা পাতোতে দম্ভালি এৰি নম্ৰভাৱে ভাৱ বিনিময় কৰিব লাগে।
বিনয় ভাৱক অলংকাৰৰ লগত তুলনা কৰিব পাৰি। অলংকাৰে যেনেকৈ মানুহৰ শাৰীৰিক সৌন্দৰ্য বৃদ্ধি কৰে, তেনেকৈ বিনয় ভাৱে মানুহৰ ব্যক্তিত্ব প্ৰকাশত অৰিহণা যোগায়। লোকৰ মাজত নম্ৰ ভাৱ থাকিলে মুখেৰে আপোনা আপুনি মিঠা মাত ওলায়। কিন্তু মনত অহংকাৰ ৰাখি মুখেৰে নম্ৰতা প্ৰকাশ কৰিব বিচাৰিলেও কেতিয়াও প্ৰকৃত নম্ৰ হ'ব নোৱাৰে। ইয়াৰ পাছতে আছে খ নম্বৰটোত, সোণৰ জেউতি অমান্য কৰিলে নকমে। ইয়াৰ উত্তৰত লিখিম, উদ্ধৃত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ সত্যনাথ বৰাদেৱৰ অন্যৰ প্ৰতি ব্যৱহাৰ নামৰ পাত্ৰিৰ পৰা লোৱা হৈছে। ইয়াৰ পাছতে পেগাপ চেঞ্জ কৰি লিখিবা, ইয়াত লেখকে মান্য ব্যক্তিক কোনো লোকে অপমান কৰিলেও তেওঁৰ সন্মান কমি নাযায়, সেই কথা বুজাব বিচাৰিছে। আমি আকৌ পেগাপ চেঞ্জ কৰি লিখিম, সোণ এবিধ অতি মূল্যৱান ধাতু। সোণৰ উজ্জ্বলতা সদায়ে একেদৰে থাকে। ইয়াৰ উজ্জ্বলতাক কোনেও অস্বীকাৰ কৰিব নোৱাৰে আৰু অস্বীকাৰ কৰিলেও সোণৰ মূল্য নকমে। তেনেদৰে মান্য ব্যক্তিজন সদায় সন্মানৰ যোগ্য। কিছুমান মানৱীয় গুণ যেনে নম্ৰতা, অকপট আচৰণ, দয়া, পৰোপকাৰ আদিয়ে মানুহক মান্যৱন্ত কৰি তোলে। কিন্তু সমাজৰ কিছুমান দুষ্ট প্ৰকৃতিৰ লোকে মান্যৱন্ত লোকৰ কথা অমান্য কৰে আৰু সুযোগ পালেই তেনে লোকৰ লগত অপমান কৰিব বিচাৰে। কিন্তু তেনে কৰিলে মান্যৱন্ত লোকৰ গুণ অকণো নকমে। ঠিক সোণৰ দৰে যাৰ গুণ অস্বীকাৰ কৰিলেও ইয়াৰ মূল্য হ্ৰাস নাপায়। সোণৰ উপমাটিৰ দ্বাৰা লিখকে ইয়াকে বুজাব খুজিছে যে মান্যৱন্ত অৰ্থাৎ গুণী লোক সদায় মানুহৰ ওচৰত মৰম, সন্মান আৰু গুৰুত্ব পায়। ইয়াৰ পাছত আছে তোমালোকৰ ভাষা বিষয়ক প্ৰশ্নসমূহ। 4 নম্বৰ প্ৰশ্নটোত দিছে বিপৰীতাৰ্থক শব্দ লিখা। ইয়াত কি দিছে? সুখ, সন্তোষ, সহজ, চৰিত্ৰৱন্ত, কপটীয়া, মিঠা, বিনয়, নম্ৰতা, লঘু, উচ্চ, নিন্দা, গুপ্ত, দুখ, গহীন, আদ্যৱন্ত। আমি উত্তৰত লিখিম, সুখ, সুখৰ বিপৰীত শব্দ হ'ব দুখ। মিঠা, মিঠাৰ বিপৰীত শব্দ তিতা। সন্তোষ হ'লে অসন্তোষ। বিনয়, বিনয়ৰ বিপৰীত শব্দ হৈছে উগ্ৰ। সজ, অসজ। নম্ৰতা, উগ্ৰতা। চৰিত্ৰৱন্ত, চৰিত্ৰহীন। লঘু, লঘু হ'লে গুৰু। কপটীয়া, কপটীয়া হ'লে উদাৰ। উচ্চ, উচ্চ হ'লে নীচ। নিন্দা, নিন্দাৰ বিপৰীত হ'ব প্ৰশংসা। গহীন, পাতল। গুপ্ত, প্ৰকাক্ষ। আদ্যৱন্ত, দৰিদ্ৰ। দুখ, নিৰ্দোষ। একেবাৰে শেষত আছে তোমালোকৰ 5 নম্বৰ প্ৰশ্নটো, বাক্য ৰচনা কৰা। ইয়াত কি দিছে? চকুৰ কুটা আৰু পেটত কথা ৰাখ। আমি উত্তৰত লিখিম, চকুৰ কুটা, চকুৰ কুটা বাক্য ৰচনা কৰিলে হ'ব, অহংকাৰী স্বভাৱৰ বাবে ৰতনে আনৰ চকুৰ কুটা দাঁতৰ হোল হৈ পৰিছে। তোমালোকে বেলেগ ধৰণেও লিখিব পাৰা। আনটো হৈছে পেটত কথা ৰাখ। পেটত কথা ৰাখিব নোৱাৰা মানুহে সমাজত লাঞ্ছনা ভুগিবলগীয়া হয়। ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো আছিল ইমানেই। যদি ভিডিঅ'টো ভাল পালা তেন্তে ভিডিঅ'টো লাইক কৰিবা, কমেণ্ট কৰিবা আৰু বন্ধু-বান্ধৱীলৈ শ্বেয়াৰ কৰাৰ লগতে আমাৰ চেনেলৰ প্ৰশ্ন উত্তৰৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা।